हेलो फ्रेंड्स मैं बांगर आपलोग चाइছে वर्ड चैनल गावलिया भाई और आसो बर्तमान माने जत मैं काम करूँ ताते आसो और फाइनली माने आमार भिनिर चैनलटोए माने तेफला नयन चैनलटोए 4 लाख सब्सक्राइब कमप्लीट करले तो मोर फलर बहुत बहुत शुभेच्छा ज्ञापन करছো ताते অতি সোনকালে আৰু 1 মিনিট হৈ যায় তো আজি আমি মানে হুৰুকে সেলিব্রেশন কৰিম মানে 4 লাখ হোৱাৰ কাৰণে যেটো মই এদিন মানে তাতে আছো সিটি মাহতৰ ঘৰতে মানে ৰাতি ৰাতি তাতে থাকো সেইকাৰণে আজি ৰাতি আমি সেলিব্রেশন কৰিম মানে 4 লাখ সাবস্ক্রাইবার হোৱাৰ কাৰণে হুৰুকে কেক কাটিম তো আজি দেখা হ'ব কি কৰো কি নকৰো চাই থাকক আজিৰ এই ভিডিও আৰু গৈ আছো এতিয়া জিটি মাহতৰ ঘৰত তাৰ আগতে পৰমাইছে চাওক ধুনীয়া এটা জায়গা সোমাইছো চাওক না একদম এটা কলকতা দেখিছে কলকতাৰ তলতে কি মজা জায়গা আৰু বৰ্তমান পুৰা একদম লাইট জ্বলি গৈছে মজা লাগিছে ওয়াও আৰু বৰ্তমান সোমাইছো দোকানত এইবিলাক চাওক পুৰা একদম চিংৰা এই মনোৰঞ্জন দি আছে চিংৰা দোকান পাৰ্টি ক'ত গেল মোবাইল নাই নতুন মোবাইল টিকেট ক'ত দে কি মোবাইল এটা কম দামি মোবাইল এটা Realme 13 Pro Realme 13 Pro কম দামি মোবাইল বলে ক্যামেরা চাবো একদম আইফোনের লগত টক্কৰ দিব ভিডিও ক'ত গেল 200 মেগাপিক্সেল বাপ ৰে বাপ খাতাৰা এই জি খাতাৰা ক্যামেরা আৰু বৰ্তমান নিবাইছো কেক এইগুলো চাওক পুরো একদম লাভ নিচিনা আৰু গোল গোল আৰু এই যে দেখিছে কেক একদম পুরা সৰু চাই আৰু এই যে পুরা একদম 4 লাখ হৈ গল যেহেতু এটো ললো কেকটো যেহেতু আমি দুজনে আছো ধুনীয়াকৈ এতিয়া সেলিব্রেশন কৰিম জিতিমাৰ লগত মজা লাগিছে থেংক ইউ হয় মজাকে বনাই দিছা আৰু কেক লৈ গল আৰু এতিয়া ল'ব লাগে মাংস খাম আজি মাংস মাছ সব খাম আজি এই যে ললো কেক এইখন দোকানৰ পৰা আৰু আহি পালো জিতিমাহঁতৰ ঘৰত আৰু আহিয়ে ফাৰ্ষ্ট টাইম খাওঁ আমি এই যে লাল চাহ रवा चाह खाम হৈছে ৰেডি কৰি एकदम आदा দি एकदम आदा আৰু চাপাত দি एकदम ৰঙা চাহ মজা চাহ খোৱাৰ পিছত আজি পুৰা একদম কি হ'ব আজি পুৰা পাৰ্টি আজি পাৰ্টি খানা মাছে মাংস সব পিকনিক হ'ব আজি পিকনিক কি এটা কয় 4 লাখ হোৱা আজি পাৰ্টি হ'ব আজি আমাৰ বাবা 4 লাখ হৈছে নহয় এই 4 লাখ হোৱাৰ পাৰ্টি হ'ব আজি একদম পুৰা কেক ঠেক কাটিম একদম ডেঞ্জাৰ হ'ব অলপ পাছত কেক কাটি আছো আগতে ধুনীয়াকৈ মই ৰেডি কৰি লওঁ তাৰপিছত দেখাই আছো অক্সিজেন ঢালা পানীৰ বটলটো একদম চাহ খাই একদম ল'ব লাগে আৰু পুৰা একদম ধুনীয়াকৈ ৰেডি কৰিলোঁ এতিয়া আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব মানে কম খৰচত ধুনীয়াকৈ সজাইছোঁ নাই ধুনীয়া হৈছে নে কি হৈছে নাজানো দেখাইছোঁ এতিয়া আৰু এইফালে জেঠিমা আৰু এয়া চাওক পুৰা একদম মাজতে টেবুলটো বহাই লৈছোঁ তাৰ মাজতে কেকটো দিছোঁ আৰু এইফালে পুৰা একদম ইমোজি থকা বেলুন লগাই দিছোঁ পিছফালে দুটা চেয়াৰ কেনেকুৱা লাগিছে চাওক আৰু এতিয়া আমি লাহেকৈ কেক কাটিম কিবা ক'ব জেঠিমা আমাৰ দীপাংকৰ বেটাই মানে এক বেটাটো গৈছে বাহিৰত 4 লাখ আমাৰ সাবস্ক্রাইবার হল গতিকে আজি আমাৰ আনন্দৰ দিন বাহিৰত আছে আমি এতে আনন্দ কৰো হয় এইকাৰণে দীপাংকৰে চাপ কিমান কিউট কি ধুনীয়া ডিজাইনিং সৰু চাই কিউট লাগছে কি ধুনীয়া কিউট সৰু চাই ইমান ডিজাইনিং কেক আনিছে আজি আমি দুজনে পুৰা পিকনিক খাম কেক একদম পুৰা মজমস্তি কৰি মানে পুৰা চাকিটো জ্বলাই লওঁ চাকি বোলে মোমবাতিটো জ্বলাই লওঁ তাৰপিছত আমি কেক কাটি আছোঁ একেলগে আৰু চাওক পুৰা একদম মোমবাতি জ্বলাই লৈছোঁ ধুনীয়াকৈ তো পুৰা একদম ৰেডি আমি কেক কাটিবলৈ আই এম ৰেডি আৰু আজি 400কে হৈ গ'ল কি কয় 400 ক হৈ গ'ল আজি আমাৰ আপোনালোকে আকৌ আশীৰ্বাদ কৰিব সবকে চুমা দিলোঁ যাতে আৰু সোনকালে 1 মিলিয়ন হৈ যায় সোনকালে যাতে আমাৰ 1 মিলিয়ন হৈ যায় আমি নতুন নতুন ভাল ভাল কমেডি ভিডিঅ' বনাই থাকিম আপোনালোকৰ কাৰণে আজি মোৰ শিয়াল বেটা নাই বাহিৰত গৈছে এই এটা দ্বিতীয় শিয়াল বেটা মোৰ এতিয়া ফুকে দে হেপী কি আছে 400কে হেপী 400 ক হেভি ফুৰে হেল্ল' এই যে হেপী 400 আৰু চলি থাকে হেপী 400 ক হেপী 400 ক আমি দুজনে অকলে অকলে কৰিছো আৰু ৰাইজ ঘৰত মানুহে নাই আজি আমি দুজনে মোৰ এনে পেটটা ফুটুক বাটা কৰি থাকে মই খাবাই নাপাম বাবা তই খাবি কেকটা খা বাবা খা খাই তোলে খাওঁ অলপ খাব মই অলপমান খাম যিসকলে চাই আছে সেইসকলক সুধি ইয়াতে উঠে দে
আৰু আপোনালোকৰ কাৰণে খাই লওক আজি আমি বিৰাট ফূৰ্তি কৰিলো গাইজ দুজনে যদিও মানুহ নাই দুজনে কৰিছো আৰু উপায় নাই এতিয়া আমি লাহেকে খানা খাম এতিয়া খানা খাম কেক কাটি দুজনে একদম মাছ মাংস একদম দীপাংকৰক আনিব দিছো আজি মস্তি কৰি খাম আৰু দুজনে তো পুৰা একদম হৈ গ'ল ধুনীয়াকৈ চেলিব্ৰেশ্যন সৰু সুৰাকৈ কৰিলোঁ যিহেতু মানুহ দুজনে আছোঁ সেইকাৰণে মানে কৰিলোঁ আৰু সৰুকৈ আৰু এই বিলুমবিলাক আজি নাপাতাও কালি মৰ্ণিং পুৰা একদম ফাটে যাম যিহেতু বৰ্তমান ৰাতি হৈছে ওচৰৰ মানুহে ডিষ্টাৰ্ব পাব পটাও বাজিব না কি ফুটিল বুলি ভাবিব সেইকাৰণে এতিয়া নাপাতাও কালি মৰ্ণিং পুৰা একদম ফুটি যাম এইবিলাক আৰু এতিয়া খানাত কি আছে কি নাই দেখা হ'ব অলপ পিছত এতিয়া পাকঘৰত সোমাম আৰু এইফালে চাওক পুৰা একদম বনাই আছে জেঠিমাই কি আমাৰ বেংগলীতকৈ শস্য বটা আমাৰ অসমীয়াতকৈ সৰিয়হ বটা দি মাছ বনাইছো আজি এয়া চাওক আজি মই ফাৰ্ষ্ট টাইম খাম এনেকা সৰিয়হ বটা তেল দি ভাজা নাই না এইটো তেল দি ভাজা নাই তেল দিছো মানে কাঁচা কাঁচা নিচিনা দেখিছে মানে হেৰি কৰি সৰিয়হ দি কিবা কৰি কেনে মাখি মছলা দি মাখি ভাপত মানে ঢাকি কেনে বইল কৰিছো মছলা দি এইটো ভাপত বনা বুলি কয় মই কেৰাহীতে বনাইছো অলপ কাইদা কৰি আজি খাই যাম কেনেকুৱা হয় বঢ়িয়া লাগিব এইটো প্ৰেংক কৰা মাছটো প্ৰেংক কৰা মাছটো যোৱাকালি যে প্ৰেংক কৰিছিল দীপাংকৰে সেই মাছটো আজি বনাইছো এইটো খাম আজি আৰু এইফালে হৈ আছে মাংস ৰেডি উঠোৱাটো কেনেকুৱা হৈছে এই যে চাওঁ কি মজা হৈ আছে আমাৰ জেঠিমাই বনাই আছে তামাম লাগব না মানে মছলা মছলি কম দিয়া হৈছে না ঘৰৰে মছলাবিলাক মানে আদা নহৰু বেলেগ মছলা দিয়া নাই না অলপতে হাগা হয় মোৰ বাৰে বাৰে দৌৰাব লাগে সেইকাৰণে হিচাপৰ মছলা দিছো খাইও ভাল লাগিব ক্ষতিও নকৰিব আৰু এতিয়া আমি 400 কৰ পাৰ্টি খাম পুৰা একদম দেখি আছো কেনেকুৱা পুৰা একদম মাংস মাছ চব ৰেডি হৈছে এতিয়া জাষ্ট খাব লাগে এইফালে আমাৰ জেঠিমা আমি এতিয়া খানা খাম এই কি কয় এটা 4 লাখ সাবস্ক্রাইবার হৈছে নহয় আমাৰ আজি একদম সেলিব্রেশন কৰিছো আজি কেক কাটিলো আজি আমাৰ মাছ মাংস খানা কি লাগে আৰু 2-4 জন হলে ভাললৈ আনন্দ হলয় কিন্তু উপায় নাই মানুহ নাই আজিকালি মানুহ পোৱা নাযায় আৰু এই আছা পুৰা একদম মাংস কি মজা হৈছে কালাৰ চাব না এটা ধুনীয়া দেখি আছে কিন্তু খাব বৰ টেষ্টি হৈছে না কম আৰু অলপ পিছত খাই কৈ আছো আৰু বলে মাছ মজা আৰু তো কি আছিল টেষ্টি হৈছে তামা নিজে বনাইছে না খাই যাতো কেনেকা হৈছে ভাল হৈছে এই যে চিটিমা ইয়াতে লৈছে দেখাও আৰু মাংস লাগলে আৰু দিম বহুত আছে 1/2 কিলো মাংস ঠিক আছে দুইজনেই মানুহ আৰু পুৰা একদম ধুনীয়াকৈ ভাত পানী খালো আৰু এতিয়া হৈ যাওঁ যিহেতু হৈ গ'ল ৰাতি কালি মৰ্ণিং লগ পাই আছো গুড নাইট আৰু বৰ্তমান আছো আমাৰ গাঁৱৰ একদম পুৰা ওচৰতে থকা এটা ধুনীয়া ঠাইত মানে বহুত দিন পিছত আহিলোঁ অলপমান চেঞ্জেছ হৈছে সেইকাৰণে আজি আপোনালোকক দেখাব আহিছোঁ সেইফালে মনোজ দাদা আহিছে মোৰ লগত কি চাওঁ না কি মজা নাজাৰা আৰু একদম পুৰা পুখুৰীৰ মাজত এটা ধুনীয়া এটা বস্তু বনাইছে তাতে গৈছোঁ এতিয়া উঠিবলৈ আৰু আছা পুৰা একদম চাৰিওফালে গছে গছ কি মজা একদম পুৰা আন্ধাৰ হৈ আছে চাওঁ না মজা লাগিছে আৰু আছা এইটো আগৰে ব্ৰিজ এখন আৰু মাজত মানে ধুনীয়া এটা চাংঘৰ বনাইছে তাতে অলপ পিছত গৈ আছোঁ আৰু এইফালে চাওক পানী বৰ্তমান পুৰা একদম খোলা হৈ আছে যিহেতু আজি বৰষুণ দিছে অলপমান আগতে সেইকাৰণে পুৰা একদম লেতেৰা হৈ আছে চাওক না আৰু বৰ্তমান উঠি আছোঁ দেখিছে পুৰা একদম ধুনীয়া এখন চাং একদম পুৰা পানীৰ মাজত কি মজা বনাইছে এইটো পুখুৰী হয় সেই পুখুৰীটোতে ধুনীয়া এটা চাং বনাইছে চাংঘৰ সেইটো ঘৰ দেখিছে কি মজা আৰু ইয়াতে পুৰা একদম লাভ কি মজা লাগিছে ফুলত একদম ধুনীয়াকৈ সজা দিছে আপোনাৰ ধুনীয়া লাগিছে ৱাও মজা আৰু এই যে দেখিছে আই লাভ কাকৈজানা এয়া হৈছে আমাৰ গাঁও মানে অঞ্চলটোৰ নাম কাকৈজানা আকৌ আহিলোঁ জেঠিমাহঁতৰ ঘৰত মানে ৰাতি ৰ'বলৈ ঘৰত গৈছিলোঁ অকণমান ফুৰি আহিলোঁ এইবিলাক আমি বহিছোঁ এতিয়া ভাত খাবলৈ সেইটো হৈ গ'ল পুৰা একদম ৰাতি বৰ্তমান বাজিল 9:30 এতিয়া ভাত খাই কিনে ধুনীয়াকৈ শুই যাম ভিডিঅ'টোৰ বেছি যদি ভিডিঅ' ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আজিলৈ সকলোকে বাই বাই